বিয়া ঘৰ আটাইতকৈ পাৱাৰফুল মানুহকেইটা কোন জানে? বিয়া ঘৰত বিলনীয়া কৰি থকা সেই কেটাৰিং পাৰ্টিটো। যদি কেটাৰিং পাৰ্টিটো মনত আপুনি অকণমানো দুখ দিয়ে, তেনেহ'লে কিন্তু মাংসৰ জেগাত আপুনি আলু খাই চিধা ঘৰলৈ যাব লাগিব। কি লাগে আপোনাক? ভাত লাগে, দি আছোঁ। আপোনাক ভাত লাগে ন? ঠিক আছে, হ'বনে? খাইছে খাওক, কিন্তু বেছিকৈ খালে কাইলৈ কিন্তু অহা যোৱা কৰি থাকিব লাগিব। পেণ্ট পিন্ধিবলৈ সময় নাপাব। আপুনি কি ভাবিছে যে কাপোৰ সলাই সলাই বাই পাতি বিয়া খাবলৈ আহিলে আমি কোনো গমেই নাপাওঁ? আমি কেটাৰিং পাৰ্টি হয়, আমাৰ চকু শিৱসাগৰৰ পৰা ধেমাজিলৈকে থাকে, গম পাইছে? গতিকে অলপ কমাই খাওক, নহ'লে কাইলৈ অহা যোৱা কৰি থাকিব লাগিব। পেণ্ট পিন্ধিবলৈ সময় নাপাব, মই কৈ থৈছোঁ কিন্তু। মনে মনে মাংস ভাত এটা আনি দিছোঁ, খাই পেলাই পটাপট যা। তোক চিনাকি কাৰণেহে দিছোঁ, বেলেগক নিদিলোঁ হয়, নহ'লে গৃহস্থই দেখিলে দিব মোক। পটাপট খা আৰু যা, গম পাইছে নাই? আমি কেটাৰিং পাৰ্টি মানুহ হয়, গম পাইছেনে? বহুত ডিউটি আমাৰ। মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা মাষ্টৰনীও এনেকুৱা ডিউটি নপৰে আমাৰ কেটাৰিং পাৰ্টিত যিমান ডিউটি, গম পাইছোঁ? অঁ কৈছোঁ ৰ'ব, গম পাইছেনে? পটাপট খা আৰু যা, গম পাইছ? তোক চিনাকি কাৰণেহে দিছোঁ, হা? পটাপট খাই পেলাই যা। দাদা, মাংসৰ বাতি এটা দিব নেকি? মোৰ মাথাটো মুড়ি ঘণ্টা বনাই দিওঁ, খা খা, মোৰ মাথাটো খা। অকল মাংস মাংস মাংস, আৰু মাংস বাহিৰে চিনি নাপাওঁ নেকি একো? সৰু সৰু পোৱালি, এবাৰ মাৰ লগত আহিবি, এবাৰ দেউতাৰ লগত আহিবি, এবাৰ মামাৰ লগত আহিবি। ঘৰত খাবলৈ নাপাওঁ নেকি ব্ৰইলাৰ মাংস? দেখি পোৱা নাই? খা মোৰ মাথাটো। মাংস মাংস, আৰু আমাৰ কেটাৰিং পাৰ্টিৰ চবতছে মেইন কামটো হৈছে যে মাংস বচোৱা, গম পাইছনে? যিমান পাৰ মাংস কম কমকৈ দিবি আৰু বেলেগক এটাতকৈ বেছি বাতি নিদিবি, বুজি পালি? অঁ।